কেনেকুৱা টেষ্টি আজি ৰাতিপুৱা খাবৰ কাৰণে এতিয়া এয়া ভাত বনাব লৈছোঁ আৰু এফালে প্ৰথমে মই কুকাৰটো উঠাই ল'লোঁ তাৰপিছতে এয়া লৈছোঁ সৰু সৰু আলুগুটি আৰু এইটো লৈছোঁ এটা বেঙেনা এটা লৈছোঁ আৰু এইখিনি হৈছে পিঁয়াজৰ পাত এয়া পিঁয়াজৰ পাত আনি থৈছিলোঁ সেইদিনা আৰু এতিয়া ৰাতিপুৱা আজি জুইতে বনাওঁ বুলি এইফালে জুই ধৰি ল'লোঁ আৰু এইফালে এতিয়া মই এয়া আলুগুটিকেইটা কাটি ল'লোঁ আৰু এইফালে কেৰাহীত তেল গৰম হ'বলৈ দি পিঁয়াজৰ পাতখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ এয়া এতিয়া তেল গৰম হোৱাৰ লগে লগে মই তেলত প্ৰথমে দিছোঁ পিঁয়াজখিনি আৰু পিঁয়াজখিনি অকণমান ভাজি লৈ ইয়াত দিছোঁ এতিয়া আলুখিনিও দি দিলোঁ আৰু আলুখিনি দিয়াৰ পিছত এতিয়া দিছোঁ হালধি নিমখ দি অকণমান লৰাই লৈ কাটি লোৱা পিঁয়াজৰ পাতখিনি দি দিলোঁ এনেকৈ পিঁয়াজৰ পাত দি সৰু আলুগুটিৰ ভাজি খাই কোনে কোনে ভাল পোৱা বাৰু কমেণ্ট এটা কৰি জনাবচোন এইটো ঠাণ্ডা ছিজনত যিহেতুকে এই পিঁয়াজৰ পাত আৰু বহুত শাক পাচলি এতিয়া ওলায়ে এতিয়া যিহেতুকে এনেকৈ খোৱাৰ এটা সময়ে আৰু নহয় জানো সেইকাৰণে আজি বোলো আমি ৰাতিপুৱা এনেকৈ খাওঁ সেইকাৰণে আজি এনেকৈ বনালোঁ আৰু এইফালে আকৌ মই এতিয়া বেঙেনা এটা লৈছোঁ বেঙেনাৰ পিটিকা কৰিবৰ কাৰণে এইটো বেঙেনাটো এইফালেদি মই এতিয়া জুইত দি দিছোঁ আৰু বেঙেনাটো পুৰি থাকক আৰু মোৰ ভাজিখিনিও হ'ব এতিয়া আৰু এয়া মোৰ এতিয়া আলু আৰু পিঁয়াজৰ পাতৰ ভাজি ৰেডি হৈ গ'ল আৰু এইফালে আকৌ এয়া পুৰা বেঙেনাটো পুৰি হ'ল এতিয়া এয়া বেঙেনাটোৰ বাকলিখিনি এনেকৈ গুচাই লৈছোঁ গৰমে গৰমে একদম বহুত গৰম হৈ আছে আৰু এতিয়া বাকলিখিনি গুচাই হোৱাৰ পিছত এনেকৈ ঠাৰিডাল কাটি ল'লোঁ আৰু এতিয়া বেঙেনাটোত মই এইফালে প্ৰথমে দিছোঁ কাটি লোৱা পিঁয়াজ আৰু কাটি লোৱা ধনিয়া আৰু লগতে দিছোঁ এতিয়া নিমখ আৰু দিছোঁ তেল আৰু এতিয়া লগত এতিয়া মই এইফালে জলকীয়াকেইটা মোহাৰি লৈ ধুনীয়াকৈ পিটিকা মিক্স কৰি ল'ম আৰু আমাৰ এইফালে এয়া বেঙেনাৰ পিটিকা ৰেডি হৈ গ'ল আৰু এয়া মই এতিয়া ভাত বাঢ়িব লৈছোঁ এয়া প্ৰথমে একদম গৰম গৰম ভাত আৰু লগতে এয়া আলুগুটিৰ ভাজি আলু পিঁয়াজৰ ভাজি আৰু লগতে এয়া দিছোঁ বেঙেনাৰ পিটিকা এইফালে আকৌ জলকীয়া এটাও দি দিছোঁ